Hello everyone. যিসকল ক্যান্ডিডেটে টেট পৰীক্ষা দিব খুজে অৰ্থাৎ সি টেট সেই সকল ক্যান্ডিডেটৰ কাৰণে এটা নোটিফিকেশন আহি পৰিছে সেন্ট্রাল বোর্ড অফ সেকেন্ডাৰী এডুকেশনৰ তৰফৰ পৰা প্ৰতি বছৰে দুবাৰকৈ টেট পৰীক্ষা অনুষ্ঠিত হয় এইবেলি ডিসেম্বৰৰ 1 তাৰিখত সি টেট পৰীক্ষা অনুষ্ঠিত হ'ব পেপাৰ 1 and পেপাৰ 2 The Central Board of Secondary Education will conduct the 20th edition of Central Teacher Eligibility Test অর্থাৎ CTET on 1st December 2024 Sunday paper 1 and paper 2 paper 1 LP ক্লাছৰ কাৰণে আৰু paper 2 হল upper primary ক্লাছৰ কাৰণে আৰু ইয়াৰ অনলাইন ডেট আৰম্ভ হ'ব 17 সেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট হল the last date of submission online application is 16 October 2024 16 অক্টোবৰ লৈকে ইয়াৰ অনলাইন প্ৰক্ৰিয়া চলি থাকিব যিসকল ক্যান্ডিডেটে সি টেট পৰীক্ষা দিব খুজে সেই সকলৰ কাৰণে এটা গুড নিউজ পেপাৰ 1 আৰু পেপাৰ 2 পৰীক্ষা দিব পাৰিব আৰু ইয়াৰ এক্সাম হ'ব ডিসেম্বৰৰ 1 তাৰিখত ইয়াৰ কাৰণে ফি পে কৰিব লাগিব যিসকল জেনাৰেল ক্যান্ডিডেট সেই সকলৰ কাৰণে 1000 টকা only for paper 1 জেনাৰেল আৰু ওবিসিৰ কাৰণে 1000 টকা পেপাৰ 1 আৰু পেপাৰ 2 যদি কোনোবাই only পেপাৰ 1 নাইবা পেপাৰ 2 কৰিব খুজে তেনেহলে 1000 টকা আৰু বোথ পেপাৰ কৰিলে 1200 টকা এছসি এছটি পিডব্লিউডিৰ কাৰণে 500 টকা দুটা পেপাৰ কৰিলে 600 টকা লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হল যিসকল ক্যান্ডিডেটে এলপি ক্লাছৰ দিব খুজে সেই সকলৰ কাৰণে কমপক্ষেও 50% মাৰ্ক লাগিব হায়াৰ সেকেন্ডাৰীত লগতে ডিএলএড পাসড নাইবা appearing in final year of 2 years DLED যিসকল ক্যান্ডিডেট বিএড ক্লিয়াৰ কৰিছে নাইবা ফাইনাল ইয়াৰ সেই সকল ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব আৰু যদি হায়াৰ সেকেন্ডাৰীত 50% নাই ডিগ্ৰী ক্লিয়াৰ আছে বিএ বিএসসি বিকম পাস কৰিছে সেই সকল ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব এলপিৰ কাৰণে আৰু বিশেষকৈ যিসকল ক্যান্ডিডেটৰ হায়াৰ সেকেন্ডাৰী 50% আছে সেই সকল এপ্লাই কৰিব পাৰিব লগতে ডিএলএড লাগিব আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব লগতে ডিএলএড নাইবা বিএড থাকিব লাগিব পাসড নাইবা ফাইনাল ইয়াৰ হ'ব লাগিব যিসকল ক্যান্ডিডেটে এপ্লাই কৰিব খুজে অতি সোনকালে এপ্লাই কৰক যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব